हेलो गाइस गुड मॉर्निंग एवरीवन सो गाइस এতিয়া বাইছে মাত্ৰ 11:30 আৰু 11:30 বাইছে আজি 33 ডিগ্ৰী চলি আছে চাব পাৰিছে কেনেকুৱা গেলা গৰম পৰিছে আৰু মজবুৰিত পৰি গৈছো সো হেতুৰ কাৰণে এতিয়া গৈ আছো আৰু যেহেতু ইন্টাৰ্নশিপ কৰি আছো সো ইন্টাৰ্নশিপৰ কাৰণে মানে গেলা গৰম হোক ঠাণ্ডা হোক যাবই লাগিব তো বেলেগে গৰম বন্ধ পালে ঘুৰিব যায় ফুৰিব যায় গাইস ইন্টাৰ্নশিপ নহয় এটো গাইস আমাৰ মজবুৰি হয় আমার মজবুরি কারণে আমি কৰিবলৈ গৈ আছো আৰু বৰ্তমানৰ কাৰণে এই ছাতিখনকে মোৰ মানে একদম বেষ্ট পাৰ্টনাৰ হিচাপে লৈ পিনি গৈ আছো আৰু ৰাস্তাত এটা পোক বুলিবলৈ নাই মানে গেলা গৰমত সাধাৰণ পোক এটাও ৰাস্তাত দেখি পোৱা নাই মোৰ বাদে মানে আমাৰ গাঁওখনত চাগে কোনোৱে নাই নেকি এনেকুৱাই গেলা গৰমত ৰাস্তাত মানে ওলাই যোৱা বিধৰ আৰু আমাৰ একদম ঠাণ্ডা মণ্ডা স্পেচিয়েল জায়গাটোত আহি পাই গলো আমাৰ ইন্টাৰ্নশিপ নহয় ন মজবুৰি আছে আৰু আৰু যেতিয়া আমি মানে আমাক প্ৰেসিডেন্টে কয় কি কৈছিলে 11টাৰ পৰা 12টা বাজিৰ ভিতৰত আহিবি কালি আহিছিলো কালি নাপালো আজি আহিছো আজিও নাপালো সো এইকাৰণে এতিয়া কি কৰিম ইয়াতে বহিব আহিছো আৰু কালিও আহিছো বহিব ফাৰ্ষ্ট দিনা আহা দিনাও বহিব আহিছো ন কি কৰিম স্পেশাল মানুহ আছে নাথাকা নাই কিন্তু জায়গাটো মজা ফাইনালি আমাৰ মানে ইন্টাৰ্নশিপৰ যিমান যি আছিলে কথা পাতি চবৰ লগত কথা পাতিলো কিমান যে আমাৰ নিজৰে ব্লগ হয় নিজৰে পঞ্চায়ত সো ইমান মানে ডাঙৰ ডাঙৰ মানুহ আছে বুলি আমি নাজানো তো আজি চব মানে হৈ গ'ল তো আমাক এতিয়া আমি পৰহিৰ পৰা আহিম পৰহিৰ পৰা আহিলে কি কি কৰিব দিয়ে সেইটো কথা নাই কিবা কিবি বোলে কামো চলিছে কনষ্ট্ৰাকশ্যন ৰাস্তা বনোৱা সেইটো দুটা এটা সেইটো দেখাবলৈ লৈ যাওঁ বোলে এটা দেখাবলৈ তো ভাল লাগিব মানে